নমস্কাৰ, এয়া বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। এটা গুৰুত্বপূৰ্ণ খবৰ, সংখ্যালঘু সমষ্টিক বাদ দি অগপক দিব 9 সমষ্টি। অগপক এৰি দিব তেজপুৰ, শিৱসাগৰ, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা পূব, ডিমৰীয়া, বজালী, কলিয়াবৰ আৰু বোকাখাত সমষ্টি এৰি দিব অগপক। আনহাতে মাহমুৰাত বিজেপিৰ প্ৰাৰ্থিত্বৰ চৰ্চাত সুৰুজ দিহিঙীয়া। এইবাৰ চাবুৱা লাহোৱালত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। চাবুৱা লাহোৱালত চৰ্চাত বিজেপি নেতা বিনোদ হাজৰিকা। আনহাতে সংখ্যালঘু সমষ্টিক লৈ অগপৰ সৈতে পুনৰ এলানি আলোচনাৰ এতিয়াও প্ৰয়োজন আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ধুবুৰী, গৌৰীপুৰত আনহাতে সংখ্যালঘু অঞ্চলত বিজেপিয়ে কম সমষ্টি ল'ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। অগপৰ বহু শক্তিশালী প্ৰাৰ্থী সংখ্যালঘু সমষ্টিত আছে। বিজেপিৰো সংখ্যালঘু মৰ্চাই ভালকৈ কাম কৰি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ বক্তব্য আমি শুনাই লৈছোঁ। বিজেপিয়ে 2-4টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডেফিনেটলি সেই সমষ্টিৰ জনগাঁথনি মতে আমি দিম। কিন্তু তেনেকুৱা যিখিনি সিট আছে সেই সিটখিনিত মেক্সিমাম এজিপি দলৰ ষ্ট্ৰং কেণ্ডিডেট আছে। আমাতকৈও এজিপিৰ ষ্ট্ৰং কেণ্ডিডেট আছে। কিন্তু ধুবুৰী, গৌৰীপুৰ এইবিলাকত বিজেপিৰো ষ্ট্ৰং এটা হোল্ড আছে। গতিকে সেই সমষ্টিৰ জনগাঁথনিৰ ওপৰত নিৰ্ণয় কৰি আমাৰ দলে প্ৰাৰ্থিত্ব দিব। ৰিলিজিয়নটো আমি নাচাওঁ জিকা প্ৰাৰ্থী, কাৰণ আমি জনগাঁথনি যদি পাৰ্টিকুলাৰ এটা জনগাঁথনি আছে, বিজেপি দলৰ মাইনৰিটি মৰ্চাও বহুত এক্টিভ আছে। আৰু ধুবুৰী, গৌৰীপুৰত আমি ইলেকশ্যন জিকো বা নিজিকো এছেম্বলিত, আমি মিউনিচিপালিটিবোৰ জিকো, আমাৰ সনাতনী মানুহে জিকে। গতিকে আমি মিউনিচিপালিটিৰ কাৰণেতো আমি ভোটবিলাক ৰাখিব লাগিব। ধৰক ধুবুৰী, এতিয়া আমি জিকো হাৰো, তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, কাৰণ ধুবুৰী মিউনিচিপালিটিখন আমি অহাবাৰো জিকিম, সেইটো আমাৰ চিট। গৌৰীপুৰ মিউনিচিপালিটি আমি জিকিব লাগিব, বিভিন্ন পঞ্চায়ত আমি জিকো। গতিকে আমি যদি এতিয়া আমাৰ স্থিতিটো এৰি দিওঁ, অহা ইলেকশ্যনত পঞ্চায়ত আৰু মিউনিচিপালিটিটো মানুহে ভোট নিদিব। গতিকে সমষ্টি সংখ্যালঘু প্ৰধান হ'লেও তাত সংখ্যাগৰিষ্ঠ লোকৰো ৰাজনৈতিক অধিকাৰ আছে। যেহেতু এই খবৰটো আমি আপোনালোকক দিলোঁ, পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। অগপ আৰু BPFৰ লগত বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে। ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পালে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পাৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অগপ BPFৰ লগতে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগতো মিত্ৰতা হৈছে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। কালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু AGP আৰু BPFৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে, সম্পূৰ্ণ চিট বাই চিট আমাৰ এলায়েন্স হৈ গৈছে। আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো, দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই 3টা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে। গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই। মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব। সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে 1-2টা আগপিছ কৰি আমাৰ হৈ গৈছে। বিশেষ আমিও প্ৰেছাৰ পোৱা নাই, অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই। আৰু BPF দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে। BPF UPPLৰ নিৰ্বাচনী বুজাবুজিক লৈ হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া। UPPLক আসন বুজাবুজিৰ বাবে বিজেপিৰ আলোচনাৰ পৰামৰ্শ হাগ্ৰামা মহিলাৰীৰ। BPFৰ প্ৰাৰ্থী চূড়ান্ত কৰাক লৈও মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
NDAৰ আসন ভাগ বটোৱাৰা চূড়ান্ত হোৱা নাই বাবে চূড়ান্ত হোৱা নাই প্ৰাৰ্থী 9 মাৰ্চত BPFৰ সভাত প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব বুলি সদৰি কৰে UPFৰ লগত নহয় এনেকুৱা NDA বুলি কোনে এনেকুৱা NDA নেতৃত্ব দিয়ে বিজেপিয়ে লিডাৰশ্বিপটো UPF নেতৃত্ব দিয়ে কংগ্ৰেছে তো UPF পাৰ্টনাৰ হিচাপে যিমান দল আছে সবে আলোচনা কৰিব UPA হিচাপে বা কংগ্ৰেছ দলৰ নেতৃত্বত ইয়াৰ পিছত সিটটো বিতৰণ হ'ব এতিয়া BPF হিচাপে আমিতো 15টা কথাটো কৈ আছো যে 15টা সমষ্টিত আমি 15টা MLA আমি পঠাই দিম কথা স্পষ্ট আৰু এতিয়া আমি NDA হিচাপে যেতিয়া আলোচনা কৰিব 126টাত NDA ক্যান্ডিডেট থাকিব BPF কোনটো সমষ্টি থাকিব BJP কোনটো সমষ্টি থাকিব হেতু পিছত কিন্তু নিজাবগীয়া দল হিচাপে আজি AJP অসম গণ পৰিষদ নিজাবগীয়া হয়তো আজিলৈকে ঘোষণা কৰিব পৰা নাই যে আমি ইমান সিট খেলিম ইমান সিট BJP হয়তো নিজাবগীয়া 126টা ভিতৰত কিমানটা সিটত খেলিব হয়তো নিজাবগীয়া হয়তো ঠিক কৰি আছে এটো আমি NDA হিচাপে আমি ঘোষণা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে এইবিলাক বিশ্বাস কৰিব নালাগে NDA সাথে যদি UPL আর BPF বুঝাবুঝি কৰিব লগা হয় বুঝাবুঝি কৰিব আপোনালোকে UPL NDA পাৰ্টনাৰ যদি বুঝাবুঝি কৰিব নহয় এনেকুৱা নহয় NDA পাৰ্টনাৰটো হ'ল UPL AJP BPF পাৰ্টনাৰ হৈ গ'ল এতিয়া আপুনি UPL UPA হিচাপে আলোচনা কৰি পেলাই কিমান সিট পায় নাপায় ইহঁতৰ কথা আমি BPF হিচাপে আলোচনা কৰি পেলাই কিমান সিট আদায় কৰিব পাৰে এটো আমাৰ কথা এটো UPL বা BPF বুঝাবুঝি হ'ব লাগে এইবিলাক কথা নাই NDA প্ৰমোদ বড়োৰ ৰাজ্যসভাত মনোনয়ন দাখিলক লৈ মন্তব্য হাগ্ৰামা মহিলাৰে লোকসভা ৰাজ্যসভাৰ সাংসদৰ লগত আমাৰ লেনদেন নাই আমাৰ লেনদেন হৈছে BTCৰ উন্নয়ন কৰিব লাগে এয়াই BPFৰ মূল লক্ষ্য বিজনীত অনুষ্ঠিত এক সভাত এই মন্তব্য হাগ্ৰামা মহিলাৰে ভাল কথা আমাৰ ৰাজ্যসভা MP বা লোকসভা MP এইবিলাক কি আমাৰ লগত কি লেনদেন আছে আমাৰ লেনদেনটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম BTCটোই মেইন তাতে দিল্লীৰ ৰাজ্যসভাত কি কৰিব কি আনিব শেষ হ'ল নাকি BTC শেষ হৈছে হোৱা নাই UPLহে জানিব মই কি ক'ম তিনি AIUDF বিধায়কে যোগদান কৰিব অগপত AIUDF ত্যাগ কৰিব কৰিমউদ্দিন বৰভূঞাই বিধায়ক জাকিৰ হোসেন লস্কৰেও আনুষ্ঠানিকভাৱে কৰিলে দল ত্যাগ কৰিবলৈ সাজু নিজামুদ্দিন চৌধুৰীও 2 দিনৰ ভিতৰত যোগদান কৰিব অসম গণ পৰিষদত ইতিমধ্যে কৰিমউদ্দিন বৰভূঞাই পদত্যাগ পত্ৰ দাখিল কৰিছে ইফালে বিধায়ক জাকিৰ হোসেন লস্কৰেও আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিছে AIUDFৰ পৰা এনেধৰণে এজনৰ পাছত আন এজন বিধায়কে দল ত্যাগ কৰি অগপত যোগদান কৰাৰ ইয়াৰ কুচকাৱাজ আনকি দল ত্যাগ কৰিবলৈ সাজু হৈ আছে নিজামুদ্দিন চৌধুৰীও 2 দিনৰ ভিতৰত যোগদান কৰিব অসম গণ পৰিষদত ইফালে অখিল গগৈৰ আহ্বানত কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ অৰ্কিড উদ্যানত উপস্থিত ইজনৰ পাছত সিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী মৰিগাঁও বৰহমপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে উপস্থিত গৌৰীপুৰ বিলাসীপাৰা কলিয়াবৰৰ পৰাও উপস্থিত প্ৰাৰ্থিত্ব প্ৰত্যাশী অখিল গগৈৰ আহ্বানত কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ অৰ্কিড উদ্যানত উপস্থিত ইজনৰ পাছত সিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী মৰিগাঁও বৰহমপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে উপস্থিত গৌৰীপুৰ বিলাসীপাৰা কলিয়াবৰৰ পৰাও উপস্থিত প্ৰাৰ্থিত্ব প্ৰত্যাশী সমষ্টি-ৱাইজ এজন প্ৰাৰ্থীকে অলপ কথা পাতি ল'ব কৈছো এজন প্ৰাৰ্থীকে আমি টাইম দি মাতিছো যে তাৰ পৰা 12টালৈ এটা স্লেব 12টাৰ পৰা এটা স্লেব এটাৰ পৰা 2টালৈ এটা স্লেব 2টাৰ পৰা 3টালৈ আৰু 3টাৰ পৰা 4টালৈ 4টা বজালৈকে আজি আমাৰ এনেকুৱা 5টা স্লেব হ'ব এই 5টা স্লেবত আমি কেণ্ডিডেট কেইজনক আমি খুজিব খুজিছো যে একচুয়ালি তেওঁলোকে কি কৰিব এতিয়া কেনেকুৱা ধৰণৰ স্থিতি ল'লে ভাল হয় বস্তুটো দিলে হৈ গৈ আছে দেৰি হৈ গৈ আছে
গতিকে এতিয়া কেনেকুৱা স্থিতি ল'ব এই সম্পৰ্কে অকণ কথা পাতিম মই 4টা বজাত আপোনালোকক আমাৰ মিটিংখনৰ আউটকাম জানিবলৈ দিম মিত্ৰতাটো কি হৈছে এটা দেৰি হৈ গৈছে মানে সেইটোৱে আজি গোটেই কথাখিনি পাতি আমি কেণ্ডিডেট বিলাকৰ মনৰ ভাৱবিলাক লৈ মই কৈছোঁ 5টা স্লেব আছে 5টা স্লেবত মই কেণ্ডিডেটৰ মতামতখিনি লৈ লওঁ মই আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছে ৰমেন বৰঠাকুৰ আমি দুজনে আজি তেওঁলোকৰ মতামতখিনি লৈ লওঁ লৈয়ে তাৰপিছত আপোনালোকক আমি চূড়ান্তখন কাইলৈ প্ৰকাশ কৰিব নেকি কেতিয়া প্ৰকাশ কৰিব মই আজি 4টা বজাৰ আগত এইবিলাক কথা কোৱাটো সম্ভৱ নহয় কাৰণ মাতিছোঁ যেতিয়া তেওঁলোকৰ লগত কথা পাতি লওঁ কথা পাতি লৈ তেওঁলোকৰ লগত পতা কথাৰ ভিত্তিত মই 4টা বজাৰ পাছত আপোনালোকক জানিব তেওঁলোকে টিকট লাভ কৰিম বুলি আহিছে কিন্তু কৈছে আমাক মই একো কথা আপোনালোকক এতিয়া কমেণ্ট কৰিব নোৱাৰো মই কথাখিনি পাতি লৈছোঁ আৰু চাৰিফালে আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে দলৰ পৰা ওলাই গৈ এটা নতুন পাৰ্টি খুলিবলৈও কিছুমান মানুহ আগবাঢ়ি গৈছে গতিকে চাৰিওফালৰ কথাবিলাক কথা পাতি কথা ভাবি গোটেইবিলাকৰ ওপৰত ভিত্তি কৰি আজি 4টা বজাত এটা সিদ্ধান্ত গ্ৰহণ কৰিম সংগ্ৰামী মানুহ আৰু সংগ্ৰাম কৰি আহিছোঁ আৰু বিশেষকৈ অসমত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যথেষ্ট সংগ্ৰাম মই কৰিছোঁ আৰু এই সংগ্ৰাম আৰু অধিক তীব্ৰতৰ কৰাৰ স্বাৰ্থত এইবাৰ মই নিৰ্বাচনত মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হ'বলৈ ইচ্ছা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমে ৰাইজৰ মাজলৈকো মই এইটো বাৰ্তা পঠাব বিচাৰিছোঁ মই আহিছোঁ ব্ৰহ্মপুৰ সমষ্টিৰ পৰা আশা কৰিছোঁ দলে যদি টিকেট দিয়ে নিৰ্বাচন নিশ্চয় খেলিম আৰু জয়ী হোৱাৰ সম্ভাৱনা 100%। যিহেতু বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হৈছে আৰু তেওঁলোকে যি ধৰণে আঁচনিৰে মানুহক প্ৰলোভিত কৰি ভোট পাম বুলি ভাবিছে এইটো এটা কেতিয়াও সম্ভৱ নহয় মানুহ ইমান এটা মূৰ্খ হৈ থকা কাৰণে সকলোৱে জানে যে এই ধন ক'ৰ পৰা আহিছে আমাৰ পৰাই নিছে আমাকে দিছে গতিকে ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে সভাপতি মহোদয় মাতিছে আৰু আমি আশাবাদী এইবেলে যিহেতু আমাৰ গৌৰীপুৰ আৰু বেলেচিপাৰা সমষ্টি আজি প্ৰায় 30 বছৰৰ পৰা তাত কংগ্ৰেছ নাই বিগত প্ৰায় 10 বছৰ ধৰি ইউডিএফৰ দখলত আছে এইবিলাক আমি ৰাজ্য দলৰ সৈনিক হিচাপে যথেষ্ট সাংগঠনিক দিশত আমি কাম কাজ কৰিছোঁ আৰু এইবেলে যদি ৰাজ্য দলক আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া যদি ৰাজ্য দলৰ পৰা আমাক টিকট দিয়ে নিশ্চিতভাৱে আমি এই বেলেচিপাৰা গৌৰীপুৰ সমষ্টি আমি ৰাজ্য দল উদ্ধাৰ কৰিব পাৰিম ইফালে প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে ৰাইজৰ দলত আৰম্ভ বিদ্ৰোহ শেহতীয়াকৈ অখিল গগৈয়ে ফেচবুকত লিখা পোষ্টৰ পিছতে বিদ্ৰোহ ঘোষণা কেন্দ্ৰীয় নেতৃত্বৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে উভতি ধৰিলে অখিল গগৈক কিয় অৰ্কিড পাৰ্কলৈ মাতিবলগীয়া হ'ল সেই কথা তেওঁ উত্থাপন কৰে এই কথা কোৱাৰ বাবে মোৰ বিৰুদ্ধে যদি একশ্যন হয় অখিল গগৈৰ বিৰুদ্ধেও হ'ব একশ্যন ফেচবুক পোষ্ট ৰাইজৰ দলৰ সদস্যক আহ্বান নজনায় ফেচবুক পোষ্টত ৰাইজৰ দলৰ সদস্যক আহ্বান নজনায় সমূহীয়া আহ্বান জনোৱাৰ অৰ্থ কংগ্ৰেছৰ টিকট বিচৰাসকলক ৰাইজৰ দলৰ টিকট ল'বলৈ আহ্বান জনাইছে নেকি অখিল গগৈয়ে মৰিয়নিৰ প্ৰাৰ্থীক লৈও অসন্তুষ্টি ৰাইজৰ দলৰ সমৰ্থক আৰু বিষয়ববীয়াৰ মৰিয়নিত কেৱল আহোম আৰু চাহ জনগোষ্ঠীৰ ভোটাৰ সংখ্যা অধিক তেনেস্থলত কিয় প্ৰাৰ্থিত্ব দিয়া হ'ল জ্ঞানশ্ৰীক অখিল নামত আহোম এতিয়া কামত আহোম নহয় মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত নতুনকৈ বিবেচনা কৰাৰ দাবী কাৰ্যকৰী সভাপতিগৰাকীৰ এই যিটো তেওঁ কথা পোষ্ট দিলে এই পোষ্টটোৱে আমাৰ ৰাইজৰ দলটোক ক্ষতি কৰিছে যি কৰ্মকাণ্ডই এটা দলক ক্ষতি কৰে সেইটো হৈছে অনুশাসন ভংগ আৰু অনুশাসন ভংগত সভাপতিও পৰিব পাৰে আৰু দলীয় ন্যূনতম একে গ্ৰাছৰুট লেভেলৰ এজন কৰ্মীও পৰিব পাৰে এই পোষ্টটোৱে দুটা দিশ উন্মোচন কৰিছে এটা কথা কৈছে যে ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব খোজা তাৰ মানে অসমৰ মানুহৰ সন্মুখত এটো প্ৰতিপন্ন হৈছে যে ৰাইজৰ দলে সমষ্টিত প্ৰাৰ্থিত্ব দিবলৈ প্ৰাৰ্থীয়ে নাই গতিকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰাৰ্থীক তেওঁলোকে আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ যোৰহাটৰ গড়মূৰ আৰক্ষী চকী ঘেৰাও শ শিক্ষাৰ্থীৰ এজাহাৰ দাখিলৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ ফাকুৱাত এজনে গাড়ীৰ ষ্টাণ্ট কৰি পৰিৱেশ নষ্ট কৰাৰ অভিযোগ গাড়ী ষ্টাণ্ট কৰি লোকজনে খেলপথাৰৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰিছে
বিহাৰৰ ৰাজনীতিত ব্যাপক পথ পৰিৱৰ্তন ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ দুয়োগৰাকীৰ মনোনয়নৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেইবাগৰাকী শীৰ্ষ নেতা বিহাৰৰ মুখ্যমন্ত্ৰীৰ ৰাজ্যসভা নিৰ্বাচনত মনোনয়ন দাখিলৰ পিছতে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ ব্যাপক চৰ্চা চলি আছে ইফালে ৰাজ্যসভা নিৰ্বাচনত এনডিএৰ অসমৰ 3জন প্ৰাৰ্থীৰে জয় বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত 3জন ৰাজ্যসভালৈ বিজেপিৰ যোগেন মোহন আৰু তেৰছ গোৱালা লগতে ইউপিপিএলৰ প্ৰমোদ বড়ো ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন এয়া ৰাজ্যসভা নিৰ্বাচনত অসমৰ এনডিএৰ 3জন প্ৰাৰ্থীৰ জয়ৰ খবৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত 3জন ৰাজ্যসভালৈ বিজেপিৰ যোগেন মোহন আৰু তেৰছ গোৱালা আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত এআইডিএফৰ সংবাদমেল একলা চলো নীতিৰে আগুৱাব এআইডিএফ মিত্ৰতাৰ বাবে এআইচিচি এপিচিচিলৈ পত্ৰ লিখিছিল বুলি সদৰি কৰিছে এআইডিএফ নেতৃত্বই পত্ৰ লিখাৰ পাছতো কংগ্ৰেছে সহায় নকৰিলে এআইডিএফক মিত্ৰতাৰ বাবে কংগ্ৰেছক হাত নাপাতে এআইডিএফে 28ৰ পৰা 30খন আসনত নিৰ্বাচন খেলিব দলটোৱে সংবাদমেলযোগে সিদ্ধান্ত ঘোষণা কৰিলে এআইডিএফৰ নেতাই কংগ্ৰেছে যেহেতু অকলে নিৰ্বাচন অন্যান্য দলৰ লগত মিলি খেলিব বিচাৰিছে গতিকে আমি হাত পাতি ঘূৰি নুফুৰো কোনো দলৰ লগত এআইডিএফ দল স্বতন্ত্ৰ দল ডেমক্ৰেটিক দল আমি এটা শক্তিশালী দল গতিকে আমি একলা চলো নীতিৰে আগবাঢ়ি গৈ আছোঁ 26ৰ কাৰণে নহয় ৰাজ্যসভা যেহেতু বিগত দিনবিলাকতো কংগ্ৰেছ ইউডিএফ বা বিৰোধী মিলি আমি ৰাজ্যসভালৈ পঠাই আছোঁ আৰু কংগ্ৰেছক আমি বহুবাৰ সুযোগ দিছোঁ কংগ্ৰেছে আমাক এবাৰ সুযোগ দিব বুলি প্ৰতিশ্ৰুতি আছিল কিন্তু এইবেলি কংগ্ৰেছে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে আমাক সহযোগ নকৰি বিজেপিকে ৰাস্তা সুগম কৰি দিলে কংগ্ৰেছে কাইলৈ ছবিগৃহলৈ আহিব ৰীমা দাসৰ বহু চৰ্চিত ছবি ভিলেজ ৰকষ্টাৰ্ছ 2 ৰাজ্যৰ 20টাকৈ ছবিগৃহত মুক্তি পাব নতুন ছবিখনে মুক্তিৰ পূৰ্বে ছবিখন সন্দৰ্ভত সংবাদমেল সম্বোধন ৰীমা দাসৰ আজি সন্ধিয়া ছবিখনৰ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰিছে ছবি নিৰ্মাতাগৰাকীয়ে ইতিমধ্যে বিশ্বমানৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে ছবিখনে উল্লেখযোগ্য যে সম্পূৰ্ণ নিভাজ গাঁৱৰ পটভূমিত নিৰ্মিত হৈছে ছবিখন অসমবাসী ৰাইজে আদৰি ল'ব বুলি আশাবাদী পৰিচালক তথা প্ৰযোজক ৰীমা দাস এখন সিনেমাত প্ৰথম কথা হৈছে যে তেওঁৰ খুব প্ৰতিভা আছে তেওঁ সপোন দেখিছে মিউজিকৰ লগতে মাক আৰু জীয়েকৰ চৰিত্ৰ তেওঁলোকৰ সম্পৰ্কৰ কথা এই সিনেমাখনত কোৱা হৈছে আৰু আগৰখনতকৈ এইখনত ড্ৰামা বেছি আছে আৰু এই আগৰ সিনেমাখন নোচোৱা মানুহেও এই সিনেমাখন সুকীয়াভাৱে চাব পাৰিব তাত একো প্ৰব্লেম নাই আৰু তাকবাদী এই সিনেমাখনত সেইখিনি মানুহক মই উৎসৰ্গা কৰিছোঁ সেই প্ৰতিভাখিনিক যাৰ আমাৰ গাঁও অঞ্চলেই বেছি আৰু আমাৰ চুবুৰীয়ে প্ৰতিভা আছে প্ৰতিভা থাকিও আৰ্থিক হওক অন্যান্য দিশৰ কাৰণে তেওঁলোকে সেই কিছুমান মানুহে সাফল্য লাভ কৰে কিন্তু এই যে ল'ৰা ছোৱালীখিনি সিহঁতৰো কিমান গুৰুত্ব আছে এই সিনেমাখনে কয় আৰু সেইকাৰণে সেই সকলোলৈকে এই সিনেমাখন উৎসৰ্গা কৰা হৈছে তাক বাদ দিও এই সিনেমাখনত প্ৰতিটো বস্তু প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে এখন প্ৰকৃতি এই পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে কিমান প্ৰয়োজন সেই সিনেমাখনত আপোনালোকে দেখা পাব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ চতুৰ্থ দিন আজি 3 সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা ৰাজ্যৰ আশীৰ্বাদ বিচাৰি জনতাৰ মাজত মুখ্যমন্ত্ৰী পোনপটীয়া সম্প্ৰচাৰ ধেমাজি চিচিবৰগাঁও জোনাইত জন আশীৰ্বাদ যাত্ৰা গোগামুখৰ পৰা আৰম্ভ জন আশীৰ্বাদ যাত্ৰা প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা গোগামুখত গায়ন বায়নেৰে মুখ্যমন্ত্ৰীক আদৰণি জনালে সহস্ৰাধিক লোকে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছো ধেমাজিৰ পৰা সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা
অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ খাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি ব্যক্তিৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ খাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ
মিউজিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান ফাৰ্টিলাইজাৰ সময় হৈছে এতিয়া পত্ৰিকা বিদায় লোৱাৰ নমস্কাৰ